সান গেজিং বুলি আমাৰ এষাৰ কথা আছে, ইংলিছত কয় সান গেজিং, আমাৰ অসমীয়াত যাক আমি যদি বুজাবলৈ যাওঁ, আপোনালোকে সূৰ্যটোৰ ফালে চাব লাগিব। আৰু কেতিয়া চাব লাগিব? নহয় ৰাতিপুৱা শুই উঠি প্ৰখৰ ৰ'দ ওলোৱাৰ আগত, মানে যদি মই আপোনালোকক ক'বলৈ যাওঁ যে সূৰ্য উদয় হোৱাৰ 1 ঘণ্টাৰ পিছত, সেই সময়খিনিত আপোনালোকে সূৰ্যটোৰ ফালে চাব লাগিব, নহ'লে সূৰ্য অস্ত যোৱা বা মাৰ যোৱাৰ 1 ঘণ্টাৰ আগত। মই আকৌ এবাৰ কৈছো, সূৰ্য উদয় হোৱা বা সূৰ্যটো ওলোৱাৰ 1 ঘণ্টাৰ ভিতৰত বা সূৰ্য অস্ত যোৱা বা মাৰ যোৱাৰ 1 ঘণ্টাৰ ভিতৰত, ঠিক আছে? এইটো কাৰণে কৰিব লাগিব যে আমি গম পাওঁ যে সূৰ্যৰ ৰশ্মিৰ পৰা আমাৰ বিভিন্নখিনি লাভৱান হওঁ, ভিটামিন ডি পোৱা যায়, কিন্তু চকুৰ কাৰণে এটা বিৰাটেই ভাল টেকনিক হয় যেটোক আমি সান গেজিং বুলি কওঁ। যদি আপোনালোকে চশমা পিন্ধে বা লেন্স ব্যৱহাৰ কৰে, সেই চশমা বা লেন্স খুলি ল'ব, আপোনালোকে সেই ৰাতিপুৱা ৰ'দলৈ খুব ধুনীয়াকে চাই থাকিব, বেলিটোলৈ চাই থাকিব, প্ৰখৰ ৰ'দ নহয়, মনত ৰাখিব যে প্ৰখৰ ৰ'দত কিন্তু এইটো কাম নকৰিব। ৰাতিপুৱা শুই উঠি সূৰ্য ওলোৱা বা সূৰ্য উদয় হোৱাৰ 1 ঘণ্টাৰ ভিতৰত এইটো কাম কৰিবলৈ চেষ্টা কৰিব। আৰু প্ৰথম যেতিয়া আৰম্ভণি কৰিব তেতিয়ালৈকে আপোনালোকে 1 মিনিটৰ পৰা আৰম্ভ কৰিব, লাহে লাহে টাইমটো বঢ়াই যাব, লাহে লাহে বঢ়াই আপোনালোকে 5 মিনিটলৈকে সূৰ্যটোলৈ কনষ্টেন্ট, সূৰ্যটোলৈ ডাইৰেক্টলি চাই থাকিব। আৰু পাৰিলে আপোনালোকে চেষ্টা কৰিব চকু নিটিপিয়াবলৈ চেষ্টা কৰিব, যিটো আমাৰ ব্লিংকিং বুলি কয়। এইটো যিটো আমাৰ ব্লিংকিং কয়, চকু যদি আপোনালোকৰ ব্লিংকিং কৰিব লগা হৈছে বা চকু টিপিয়াব লগা হৈছে, চেষ্টা কৰিব নিটিপিওৱাকেও যদি আপোনালোকে কৰিব পাৰে, সেইটো বহুত ভাল। আমি প্ৰথম গম পালো যে সান গেজিং, এইটো কৰিলে আমাৰ চকুৱে বহুতখিনি আৰাম পায় আৰু বহুতখিনি লাভৱান হওঁ। আমি প্ৰথম